নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। আজি চেন্নাই ছুপাৰ কিংছৰ হোম গ্ৰাউণ্ডত চেন্নাই ছুপাৰ কিংছে পৰাস্ত কৰিছে নিজৰ চিৰ প্ৰতিদ্বন্দ্বী মুম্বাই ইণ্ডিয়ানছক। IPL আটাইতকৈ ডাঙৰ মেচ বুলি কোৱা হৈছিলে এখনক। সাধাৰণতে বৰ্তমান সময়ত দুটা টিমৰ অৱস্থাটো অকণমান বেয়া হৈ আছে পইণ্টছ টেবুলত, সেইটো কাৰণে এইখনৰ হাইপটো আগৰ দৰে বৰ্তমান নাই। তথাপিতো এইখন CSK জিকিছে, নিজৰ হোম গ্ৰাউণ্ডত জিকিছে, আৰু এইবাৰ CSK টিমটো সম্পূৰ্ণৰূপে মুম্বাই ইণ্ডিয়ানছৰ ওপৰত ভাৰী দেখিবলৈ পোৱা গ'ল। তেওঁলোকৰ মুম্বাই ইণ্ডিয়ানছৰ ঘৰত গৈও তেওঁলোকে হৰুৱাইছিলে CSK, এইবাৰ নিজৰ ঘৰতো হৰুৱালে। গতিকে এইবাৰ নহ'ব, চেন্নাইৰ আগত কিন্তু মুম্বাইৰ এইবাৰ একো চলা নাই। আৰু মুম্বাই যদি আপোনালোকে চাই এইবাৰ একেবাৰে কোনোফালে টিক কৰা নাই। আজি হাৰ্দিক পাণ্ডিয়াই সাধাৰণতে খেলৰ পাছত যিটো হয় কথা সোধে, তাত সাধাৰণতে মেচ প্ৰেজেণ্টেশ্যনত, পোষ্ট মেচ প্ৰেজেণ্টেশ্যন, তাত নিজেই কৈছে যে এইবাৰ আমাৰ ছিজন নহয় বুলি কৈছে। অকল আজিৰ দিনটোৱে নহয় বা গোটেই ছিজনটোৱে আমাৰ কাৰণে নহয় বুলি কৈছে। গতিকে এজন অধিনায়কে যদি তেনেকৈ কৈ দিয়ে, আৰু ইমানখিনি হোৱাৰ পাছত আৰু নিশ্চিতভাৱে এইটো তেওঁলোকৰ ছিজন নাছিলে। চ' বেটাৰ লাক নেক্সট টাইম বুলি ক'ব পাৰি অধিনায়কজনেই বৰ্তমান তেনেকৈ ক'লে যেতিয়া। বাকী যি কি নহওক, CSKৰ অধিনায়ক ৰুতুৰাজ গায়কোৱাডৰ ফালৰ পৰা আজি মেটচ উইনিং নক দেখিবলৈ পোৱা গ'ল। তেখেতেই মেন অফ দ্য মেটচ হৈছে এখন খেলৰ ক্ষেত্ৰত। বিশেষ ৰানো নাছিলে বাৰু আজি, যদি আপোনালোকে চাই 160 ৰানৰ টাৰ্গেট দিছিলে মুম্বাই ইণ্ডিয়ানছে। বৰ বিশেষ বেটিং তেওঁলোকৰ ফালৰ পৰা নাছিলে। জেক্সে 1, ৰিকেলটনে 37, সৰ্বাধিক নমন ধীৰে 57 কৰিছিলে 37টা বলত, সূৰ্যকুমাৰ 21, তিলক বৰ্মা 5, হাৰ্দিক পাণ্ডে 18, ৰবিন মিন্স 5, দেন ভগত 3 আৰু বোল্ট 7। বাকী উইকেট অঞ্চল কাম্বোজে 3টা ধুনীয়া বলিং কৰিলে তেখেতে, দেন 2টা নুৰ আহমেদে, তেখেতেও ভাল বলিং, দেন ৰামকৃষ্ণ ঘোষ 24ত এটা, জেমি অভাৰটন 23ত এটা, এনেকুৱা উইকেট আজি আমি দেখিবলৈ পালোঁ। বাকী ৰান চেজটো 18.1 অভাৰত প্ৰাপ্ত কৰিলে চেন্নাই ছুপাৰ কিংছে। সঞ্জু চেমছন 11, ৰুতুৰাজ গায়কোৱাড 48টা বলত 67 ৰান, কেপ্টেইনচি নক খেলিলে, শেষলৈকে নট আউট হৈ থাকিলে। উৰ্ভিল পেটেল 12টা বলত 24 আৰু কাৰ্তিক শৰ্মা 40টা বলত 54 ৰান কৰিলে। কাৰ্তিক শৰ্মাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈ আছিলে যে ইমান দাম দি কিনিছে, একো কৰা নাই, কিন্তু আজি এটা অৰ্ধশতক দেখিবলৈ পালোঁ। 40টা বলত অৰ্ধশতক তেখেতে কৰিলে, 54 ৰান। বাকী উইকেট এটা ল'লে বুমৰাহে, এটা ল'লে ঘাজানফৰে, বাকী কাৰো উইকেট নাই তেনেকুৱা বিশেষভাৱে, যিহেতু ৰানো বিশেষ নাছিলে, বলাৰসকলেনো কি কৰিব। গতিকে পৰাস্ত হৈছে চেন্নাই ছুপাৰ কিংছৰ হাতত মুম্বাই ইণ্ডিয়ানছ। আৰু বৰ্তমান সময়ত এইখন খেলৰ পাছত আপোনালোকে যদি পইণ্টছ টেবল চাই, তাত আপোনালোকে দেখিবলৈ পাব যে চেন্নাই ছুপাৰ কিংছটো কিন্তু সৰু সুৰা কামবেক কৰি আছে লাহে লাহে ওপৰলৈ। 6 নম্বৰ পজিশ্যনত আছে, 5 নম্বৰ পজিশ্যনত থকা গুজৰাট টাইটেন্সতকৈ তেওঁলোকৰ কিন্তু 2 পইণ্টহে কমি আছে। দিল্লীৰো 8 পইণ্ট হৈ আছে, CSKৰো 8 পইণ্ট হৈ আছে, আৰু সিফালে গুজৰাটৰ 10 পইণ্ট। বাকী ওপৰৰ 3টা টিমৰ কিন্তু 12 পইণ্ট হৈ আছে। গতিকে তলত থকা যিকেইটা টিম CSK হওক, DC হওক, যিকেইটা 8 পইণ্ট হৈ আছে, বা GT হওক, তেওঁলোকৰ যিহেতু 10 পইণ্ট হৈ আছে, GT, CSK, DC 8 পইণ্ট হৈ আছে, এওঁলোকে ভাবিব যে ওপৰৰ টিমকেইটা যিকেইটা 12 হৈ আছে সেইকেইটা অলপ হাৰক, তেনেকৈ ভাবিব, বা নিজেও তেওঁলোকক ঘূৰাব পাৰিলে ভাল হয়, তেনেকৈ ভাবিব এওঁলোকে। আৰু এনেকুৱা কথা কিন্তু সংঘটিত হ'ব, যিহেতুকে ক্ৰুচিয়েল টাইম বৰ্তমান সময়ত আধা খেল যোৱাৰ পাছত পইণ্টছ টেবুলৰ অংকটো জংক পংক লাগিছে। সেইটো কাৰণে তলৰ টিমকেইটাই কিন্তু ওপৰৰ টিমকেইটাক ঘূৰাই গিৰাই দিয়া কিন্তু ক্ষমতা ৰাখে, তললৈ কিন্তু টানি অনাৰ ক্ষমতা ৰাখে, আৰু তলৰ পৰা ওপৰলৈ কিন্তু বহুত দুটা এটা টিম গুচি যোৱাৰ সম্ভাৱনাটো আছে। গতিকে বৰ্তমান সময়ত এই তলৰ টিমকেইটা মেচকেইখন কিন্তু গুৰুত্বপূৰ্ণ হৈ গৈ আছে। আৰু এই তলৰ টিমকেইটা যেতিয়া ওপৰৰ টিমকেইটাৰ লগত যুঁজত অৱতীৰ্ণ হ'ব, তেতিয়া কি হ'ব চাবলগীয়া হ'ব। গতিকে অকণমান যিটো আমেজ সেইটো আহিছে, আমোদজনক হৈ পৰিছে পৰিস্থিতি বৰ্তমান সময়ছোৱাত। এতিয়া নেক্সট যদি আমি খেলৰ কথা ক'বলৈ যাওঁ, নেক্সট দুখন খেল আছে, যিহেতুকে দেওবাৰ হয়, দেওবাৰ ডাবল হেডাৰ থাকে। 3:30 বজাত KKRৰ খেল আছে SRHৰ বিৰুদ্ধে। SRHৰ হোম গ্ৰাউণ্ডত হ'ব এইখন খেল, আৰু SRHটো ভালেই কৰি আছে, নিজৰ ঘৰতো ভালেই কৰি আছে। গতিকে SRHৰ পাল্লা ভাৰী থাকিব এইখন খেলৰ ক্ষেত্ৰত। তথাপিতো কলকাতাই বাউন্স বেকো কৰিব পাৰে, কিন্তু SRH টিম হিচাপে আগত থাকিব। আৰু সিফালে ছেকেণ্ডখন খেল ৰাতি 7:30 বজাত আছে, পাঞ্জাৱ কিংছ আৰু গুজৰাট টাইটেন্স, এই দুইটা টিমৰ মাজত। গুজৰাট টাইটেন্সৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ খেল এইখন খেল। যদি তেওঁলোকে জিকে, তেন্তে পইণ্টছ টেবুলত আগবঢ়াৰ সম্ভাৱনা থাকিব, পইণ্টছ টেবুলত মজবুত স্থিতি লৈ যোৱাৰ সম্ভাৱনা থাকিব 5 নম্বৰ পজিশ্যনৰ পৰা। গতিকে গুজৰাট টাইটেন্সৰ কাৰণে এখন অত্যন্ত গুৰুত্বপূৰ্ণ খেল। আহমেদাবাদতে যিহেতুকে খেলখন হ'ব, পাঞ্জাৱৰ লগত হ'ব পাঞ্জাৱ কিংছৰ পাল্লাটো ভাৰী থাকিব। তথাপিতো গুজৰাট টাইটেন্স যিটো সাধাৰণতে বৰ্তমান সময়ত এটা আত্মবিশ্বাস আহিছে তেওঁলোকৰ লাষ্ট খেলখন জিকি, গতিকে এওঁলোক আগলৈ যাবলৈ কিন্তু নিজৰ জোৰ লগাব। গতিকে এইখন ভাল খেল হ'ব GT আৰু PBKS। GT কিন্তু জিকি যাবলৈ আছে, তথাপিতো মই বৰ্তমান টিম হিচাপৰ পৰা পাঞ্জাৱকে আগত ৰাখিছোঁ, কিন্তু GTও কিন্তু জিকাৰ ক্ষমতা ৰাখে। গতিকে কাইলৈ দুইখন খেল ভাল খেল, বেয়া খেল নহয়, দুটা ভাল, গোটেইকেইখন ভাল খেলেই হ'ব কাইলৈ দিনটোত, এই দেওবাৰ দিনটোত। বাকী এই ভিডিঅ'টো মই ইমানটা সমাপ্ত কৰিম। আৰু আমাৰ ছেকেণ্ড চেনেল খেলপ্ৰেমী আছামৰ নৰ্থ ইষ্ট ইউনাইটেড FC বহুদিনৰ মূৰত এখন খেল দেখিছে ISLৰ, তাৰ ওপৰত ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰে। মই এণ্ড স্ক্ৰীণত ভিডিঅ'টো লগাই দিম। তাৰ উপৰিও আমাৰ এই চেনেলটোতে ৰিয়ান পৰাগকে আদি কৰি আৰু বিভিন্ন ভিডিঅ' কিছুমান আহি আছে বিভিন্ন টপিকত, IPLৰ ওপৰত, ক্ৰিকেটৰ ওপৰত। আপোনালোকে সেইসমূহ চাব বুলি আশা কৰিলোঁ। তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছোঁ। ধন্যবাদ।